লুপিনে পাম নেবুলাইজাৰ। উপকৰণটোৰ পৰা সুৰক্ষা আৱৰণটো আঁতৰাওক। মূল ইউনিটটোৰ পৰা ইয়াৰ দুফালে থকা খোলা বুটাম দুটা হেঁচি ধৰি মেডিকেশ্যন কণ্টেইনাৰটো খোলক। এনে কৰিলে শিলিটো পৃথক হ'ব। ৰিমটোৰ তলত বুঢ়া আঙুলি ৰাখি লাহেকৈ ওপৰলৈ ঠেলি কেপটো পিছলৈ উলম্ব নোহোৱালৈকে কাটি কৰি তথা পোনকৈ ওপৰলৈ দাঙি মেছ কেপটো খোলক। মেডিকেশ্যন কণ্টেইনাৰটো পুৰ কৰক আৰু মেছ কেপটো পুনৰ লগাওক। মুখ্য ইউনিটটোত মেডিকেশ্যন কণ্টেইনাৰটো লগাওক। সংলগ্ন কৰাৰ সময়ত এটা সৰু শব্দ হোৱাটোৱে ইউনিটটোত মেডিকেশ্যন কণ্টেইনাৰটো ভালকৈ খাপ খাই পৰাটো নিশ্চিত কৰে। মাস্ক এডাপ্টাৰটো লওক আৰু ইয়াক মেডিকেশ্যন চেম্বাৰৰ ওপৰত মুখ্য ইউনিটটোত লগাওক। লুপিনেবে আপোনাক আপোনাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি মাস্ক এডাপ্টাৰত এটা মাস্ক ব্যৱহাৰ কৰিবনে বা এটা মাউথপিচ ব্যৱহাৰ কৰিব তাৰ বিকল্প সুবিধা আগবঢ়ায়। এডাপ্টাৰৰ ওপৰত মাউথপিচ বা মাস্ক লগাওক। যদি মাউথপিচ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ মুখত মাউথপিচটোলৈ ওঁঠ দুটাৰে চেপি ধৰিব লাগে আৰু লুপিনেবটো সামান্য কাটি কৰি স্বাভাৱিকভাৱে উশাহ ল'ব লাগে। যদি মাস্ক ব্যৱহাৰ কৰে তেন্তে মাস্কেৰে আপোনাৰ নাক আৰু মুখ আৱৰক আৰু স্বাভাৱিকভাৱে উশাহ নিশাহ লওক। মাস্কটোত এডাল ইলাষ্টিকৰ ফিটাও থাকে যিডাল মূৰেদি বান্ধি আপুনি মাস্কটো মুখ আৰু নাকৰ ওপৰত ভালদৰে ৰাখি পিন্ধি ল'ব পাৰে। এতিয়া উপকৰণটো ব্যৱহাৰৰ বাবে সাজু হ'ল। নেবুলাইজেশ্যন আৰম্ভ কৰিবলৈ এবাৰ অন অফ বুটাম টিপক আৰু বন্ধ কৰিবলৈ পুনৰ এবাৰ টিপক। লুপিনেবে এই ধৰণৰ নেবুলাইজেশ্যন প্ৰদান কৰে। নিৰবিচ্ছিন্ন নেবুলাইজেশ্যন পদ্ধতি, মেনুৱেল নেবুলাইজেশ্যন পদ্ধতি। নিৰবিচ্ছিন্ন নেবুলাইজেশ্যন পদ্ধতিত আপুনি নেবুলাইজেশ্যন আৰম্ভ কৰিবলৈ অন অফ বুটামটো টিপি তৎক্ষণাত এৰি দিব লাগে। নেবুলাইজেশ্যন বন্ধ কৰিবলৈ পুনৰ অন অফ বুটামটো টিপি তৎক্ষণাত এৰি দিব লাগে। মেনুৱেল নেবুলাইজেশ্যন পদ্ধতিত আপুনি অন অফ বুটামটো প্ৰায় 2 ছেকেণ্ডৰ বাবে টিপি ধৰি থাকিব লাগিব। এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত কেৱল অন অফ বুটামটো টিপি থকা সময়ত লুপিনেবে নেবুলাইজ আৰম্ভ কৰিব আৰু বুটামটোৰ পৰা আঙুলি আঁতৰোৱাৰ পাছত এয়া বন্ধ হ'ব। মেনুৱেল পদ্ধতিৰ সুবিধাটো হৈছে আপুনি আপোনাৰ শ্বাস প্ৰশ্বাসৰ লগত নেবুলাইজেশ্যন মিলাই ল'ব পাৰে যাতে ঔষধ নষ্ট হোৱাটো কমাব পৰা যায়।